উপস্থিত হ'লোঁ মানে আমি কিছুদিনৰ পৰা দেখিছোঁ ইয়াত যে বিভিন্ন ধৰণৰ ঘটনা ঘটি আছে। তো আমি অল ইণ্ডিয়া কিষাণ সভা আৰু অল ইণ্ডিয়া ইউথ ফেডাৰেশ্যনে ভাবিলোঁ যে নিউজত যিবিলাক শুনিছোঁ সেইবিলাকৰ কিমান সত্যতা আছে বা কি ধৰণৰ একচুৱেলি ইয়াত ঘটনাটো ঘটিছে সেই সম্পৰ্কে অলপ বুজ লওঁ। আহি ইয়াত যিটো দেখিলোঁ যে মানে ধৰক এইটো END মাটি বুলি কৈছে, কিন্তু আকৌ আমি জানিছোঁ যে ENDয়ে কিন্তু কোনো প্ৰেছাৰাইজ কৰা নাই ইয়াত যে মাটি খালী কৰিব লাগে বা উচ্ছেদ কৰিম আমুক তমুক। বিভিন্ন ধৰণৰ নহয়, দুই এটা দল বা সংগঠনে ইয়াত আহি এনেকুৱা ধৰণৰ কিছুমান কাম কৰিছে, ভাবুকি দিছে বা ইয়াৰ পৰা ওলাই যাবলৈ কৈছে, গুচি যাবলৈ কৈছে। তা আমাৰ প্ৰশ্নটো হ'ল যে এইটো কাম দল সংগঠনৰ হয় নে চৰকাৰৰ হয়? যদি ENDয়ে বিচাৰে বা যদি চৰকাৰী মাটিডোখৰ বিচাৰে, তেখেতসকলৰ কিবা দৰকাৰ আছে, তেখেতসকলৰ উচ্ছেদ কৰাৰ অধিকাৰ আছে, নহয় জানো? কিন্তু সেই উচ্ছেদটো আইনগতভাৱে হ'ব লাগিব, এটা নিয়ম আছে, প্ৰক্ৰিয়া আছে। গতিকে সেইটো যদি নকৰি কোনোবা দল সংগঠনে আহি যদি ভাবুকি দিয়ে বা হেৰি কৰে, সেইটোতো আমি উচিত বুলি ভবা নাই। আৰু এই বস্তুটো সোনকালে বন্ধ হ'ব লাগে। চৰকাৰে কিয় তাত পদক্ষেপ লোৱা নাই, মানে পুলিচ প্ৰশাসনে কিয় পদক্ষেপ লোৱা নাই বা কিয় এইটোক ৰখোৱা নাই, সেইটোহে আমি আচৰিত পাইছোঁ। নিয়মমতে এইটো হ'ব দিব নালাগে। ইয়াত সংঘৰ্ষ হ'ব পাৰে। যদি সংঘৰ্ষ হয়, দায়িত্ব কোনে ল'ব? দায়িত্ব সেই সংগঠনবিলাকে ল'ব নেকি? তেতিয়া দায়িত্বটো চিধা চৰকাৰৰ ওপৰত আহি পৰিব, নহয় জানো? আৰু প্ৰশাসনৰ ওপৰত আহি পৰিব। গতিকে আমি আহ্বান জনাইছোঁ, ৰিকুৱেষ্ট জনাইছোঁ যাতে প্ৰশাসনে, পুলিচে, চৰকাৰে এই বস্তুটো দখল দিয়ক আৰু এইটো বন্ধ কৰক। যদি উচ্ছেদ সঁচাকৈ কৰিব লাগে, দৰকাৰ আছে মাটি, প্ৰক্ৰিয়া মতে কৰক। দ্বিতীয় কথাটো হ'ল, সেইটো আৰু এটা ইম্পৰ্টেণ্ট কথা বুলি ভাবোঁ। ইয়াত আমি গম পাইছোঁ যে কিছুমান মানুহ ধৰক নগাঁৱৰ পৰা আহিছে বা বৰপেটাৰ পৰা আহিছে বা মৰিগাঁৱৰ পৰা আহিছে। তেখেতসকল ইয়াত আহি কিবা খেতি কৰিছে বা পশুপালন কৰিছে। এতিয়া তেখেতসকলো ইয়াৰ পৰা যাবলৈ কৈছে কি বুলি, যে তহঁতি বিদেশী। এতিয়া নগাঁৱত থকা মানুহ এজন যদি ইয়ালৈ আহি থাকে, সেইজন কি বিদেশী নেকি? নে মুছলিম বুলিয়ে সেইকাৰণে বিদেশী বুলি কৈ দিব? ইয়াতে হিন্দু ঘৰো আছে, তেনেকুৱা হিন্দু মানুহ আছে। গতিকে তেখেতসকলো বিদেশী নেকি? গোটেইখিনি যদি মানে ধৰক উচ্ছেদ কৰিব লাগে, গোটেইখিনি কৰক। এতিয়া ধৰক মই বা আপোনালোক ৰিপৰ্টিং কৰিছে, কিবা সূত্ৰে যদি আপোনালোক ধৰক বেংগালোৰত বোলে নিউজৰ কিবা এটা চাকৰি পালে, এতিয়া বেংগালোৰত গৈ যদি কয় যে অসমৰ পৰা আহিছে বিদেশী, সেইটো উচিত হ'ব নেকি? আপোনালোকে ভাল পাব নেকি? গতিকে একেধৰণৰ কথা নহয় জানো? গতিকে সেইকাৰণে কৈছোঁ যে সকলোৱে সম্প্ৰীতিত থাকক, হিন্দু মুছলিম নকৰি ইয়াত যাতে সাম্প্ৰদায়িক ৰাজনীতি নকৰে। যদি সঁচাকৈ উচ্ছেদ, আকৌ ৰিপিট কৰিছোঁ, উচ্ছেদ কৰিবলগীয়া হ'লে যাক কৰিব লাগে সেইটো আইডেণ্টিফাই কৰক চৰকাৰে আৰু প্ৰক্ৰিয়ামতে কৰক। খাই আছোঁ, বাস কৰি আছোঁ। এতিয়া হঠাৎ আহি কৈ আছে মানে আমাক মানে ইয়াৰ পৰা আঁতৰি যাবলৈ কৈছে আৰু ৰাধেশ্যাম গড় তেখেতৰ মাটি বুলি এখন আমি খালী কৰিম, জবৰদস্তি বহি আছোঁ। আমিতো জবৰদস্তি বহা নাই। তাৰ দেউতাকে 20,000 টকা লৈছিলে, আজি 40 বছৰ আগত লৈছিলে। লৈ কিনে নিজে ঘৰ বনাই নিজে বহালে মোক। এতিয়াতো তাৰ দেউতাও নাই। এতিয়া কৈছে এতিয়া নিজে খালী কৰি গুচি যোৱা, ইয়াৰ পৰা নহ'লে আমি ভাঙি দিম বেলেগ মানুহ আহি কিনি। সেইকাৰণে আমি নিজে ভাঙি গৈ আছোঁ আৰু ইয়াৰ পৰা। হয়, আপোনালোক অৰিজিনেলি ক'ৰ হয়? অৰিজিনেলি মই ইয়াৰে হওঁ, মোৰ জন্মও ইয়াত। মোৰ এইটো ঘৰ ভাঙিছে, এইটো ক'ত যাম এতিয়া? ক'ত যাবলৈতো জেগাই নাইকিয়া মোৰ। বেলেগৰ মাটিত এতিয়া গৈ কিনি এতিয়া আৰু সোমাইছোঁ আৰু এতিয়া উপায় নাই মোৰ, কৰিব নোৱাৰে। অকল মানে মুছলিম মানুহে ঘৰ ভাঙি আছে, হিন্দু মানুহৰ ঘৰটো ভঙা নাই। ইয়াত মুছলমান মানুহ মানে 15-20 ঘৰ হ'ব মানুহ। আৰু হিন্দু মানুহটো বেছিয়ে আছে, 50-60 ঘৰ মানুহ হ'ব আছে। চৰকাৰ পিনৰ পৰা আপোনালোকক উঠি যাবলৈ নিৰ্দেশনা দিছে? একো চৰকাৰৰ পৰা অহা নাই আজিলৈকে, নিৰ্দেশ দিয়া নাই আমাক। এই মাটিডোখৰ কি চৰকাৰী মাটি নে? যেতিয়া বহিছিলোঁ আমি তেতিয়া চৰকাৰী এণ্ট্ৰি মাটিতে বহিছিলোঁ। এণ্ট্ৰি মাটি বুলি চবে কৈ আছিলে। তেতিয়া আমাক বহালে, যোনে এতিয়া মানে প্ৰব্লেম কৰি আছে, কৈ আছে তাৰ মাটি হয়, তেখেতৰ মাটি হয়। তাৰ আব্বাকে বহাইছিলে মোক 20,000 টকা লৈ কিনি। ক'লে ভনী জিন্দগী থাকিব পাৰা ইয়াত, থাকা তুমি, একো চিন্তা কৰিবলৈ নাই। যিমান এণ্ট্ৰি কাম হৈ আছে, ডিপাৰ্টমেণ্টৰ কাম হৈ আছে,
কৈছে না তোমালোকে একো বেয়া নকৰোঁ, ক্ষতি নকৰোঁ, তোমালোকে থাকা, আমাৰ কাম ধৰিলে আমি লৈ যাম মাটি কাটি কিনি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।